Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম অসমীয়া দশম শ্ৰেণী অধ্যায় অৰুণিমা সিনহা। আমি কোৱেশ্চন বেংক সলভ কৰিম SSLC 2020 আৰু 2023 যিবোৰ কোৱেশ্চন আহিছে অৰুণিমা সিনহা চেপ্টাৰৰ পৰা সেইবোৰ আমি আজি ভিডিঅ'ত আলোচনা কৰিম। সো এ নম্বৰত আছে অতি চমু প্ৰশ্নাৱলী। 1 নম্বৰ প্ৰশ্নৰ যিবোৰ প্ৰশ্ন থাকে সেইসমূহ 1 নম্বৰটোত কৈছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। 2020 আহিছে অৰুণিমা সিনহা কোনবিধ খেল খেলিছিল। এনসাৰ হৈছে অৰুণিমা সিনহাৰ ভলিবল খেলত বিশেষ দক্ষতা আছিলে। সো তাই কি কৰিছিলে ভলিবল খেলিছিলে। 2 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ জয়শ্ৰী গোস্বামীয়ে ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা। এইটো আহিছে SSLC 2023 1 নম্বৰৰ কাৰণে ডক্টৰ জয়শ্ৰী গোস্বামীয়ে শিশুৰ কাৰণে লিখা শিশুৱে পঢ়িব পৰা লিখা দুখন গ্ৰন্থৰ নাম লিখিব দিছে। এনসাৰ হৈছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থ হ'ল চেমনিয়াৰ বিশ্ব সাহিত্য আৰু বিশ্বৰ শ্ৰেষ্ঠ সাধু। তাৰপিছত হৈছে বি নম্বৰ যিবোৰ হৈছে চমু প্ৰশ্নাৱলী। 2 নম্বৰৰ যিবোৰ থাকে 1 নম্বৰটোত কৈছে একগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। সো এজন ব্যক্তিয়ে যেতিয়া সাকসেছ পায় সেই সাকসেছৰ জৰিয়তে সেই ব্যক্তিজনে বহুত ব্যক্তিক কি কৰিব পাৰে এনকাৰেজ কৰিব পাৰে আৰু এইটো আমি অৰুণিমা সিনহাৰ জীৱনৰ পৰাও দেখিবলৈ পাওঁ। সো সেই ৰেফাৰেন্সত লিখিব দিছে। এইটো আহিছে SSLC 2020। এনসাৰটো হৈছে প্ৰতিগৰাকী মানুহৰে জীৱনত আশা থাকে। ৰাইট, মানুহ মানে আশাবাদী। প্ৰতিগৰাকী মানুহৰে জীৱনৰ কিছুমান এইম থাকে, কিছুমান আশা থাকে। আশা পূৰণৰ বাটত মানুহে নানা ঘাত প্ৰতিঘাতৰো সন্মুখীন হ'বলগীয়া হয় আৰু আশা যেতিয়া মানুহে পূৰণ কৰিবলৈ যায় সৰু ডাঙৰ কিছুমান ঘাত প্ৰতিঘাত সকলোৱে সন্মুখীন হয়। জীৱনৰ সেই ঘাত প্ৰতিঘাত অতিক্ৰম কৰি কিছুমান মানুহ আনৰ বাবে আদৰ্শ হৈ ৰয়, আইডিয়েল হৈ যায় কিছুমান মানুহ, যিবোৰ মানুহে সেই ঘাত প্ৰতিঘাতসমূহ অতিক্ৰম কৰিব পাৰে। কিছুমানৰ জীৱনত যিবোৰ ডাঙৰ ঘাত প্ৰতিঘাত আহে আৰু তাৰ পিছতো যদি মানুহে লাগি থাকে আৰু মানুহে কৃতকাৰ্যতা লাভ কৰিব পাৰে, সেই কৃতকাৰ্যতা চাই পেলাই আন বহুত মানুহে জীৱনত এনকাৰেজ হয় আৰু নিজৰ যি সপোন আছে সেয়া পূৰণ কৰিবলৈ সাহস পায়। অন্তৰত প্ৰচণ্ড সাহস প্ৰবল আত্মবিশ্বাস থকা অৰুণিমা সিনহা সহস্ৰজনৰ বাবে প্ৰেৰণা। অৰুণিমা সিনহাৰো কি আছিলে প্ৰচণ্ড সাহস আছিলে, মনত আত্মবিশ্বাস আছিলে যে তেওঁ নিজৰ সপোন পূৰা কৰিব পাৰিব। সো তেওঁ কি আছিলে এটা প্ৰেৰণা আছিলে সকলোৰে কাৰণে। অৰুণিমা এটা পৰিস্থিতিত পৰি নিজৰ ভৰি হেৰুৱাবলগীয়া হৈছিল যদিও তাইৰ সপোনত ই বাধা হোৱা নাছিল। অৰুণিমাই যেতিয়া ৰেলগাড়ীৰে লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে গৈ আছিলে তেতিয়া যি ডকাইতৰ দলে অৰুণিমাক পেলাই দি পেলাই ভৰি দুটা একেবাৰে নোহোৱাৰ দৰে হৈছিলে, এটা কৃত্ৰিম ভৰি আৰু আনটোত ৰড লগাই লৈছিলে। কিন্তু তাইৰ যি সপোন আছিলে এভাৰেষ্ট শৃংগত উঠা, সেই সপোনত কিন্তু ই বাধা হোৱা নাছিলে, তাই বাধা হ'ব দিয়া নাছিলে। অৰুণিমাই বাচেন্দ্ৰীপালৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈ এদিন এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হয়। বাচেন্দ্ৰীপাল কোন হয়? ভাৰতৰ প্ৰথমগৰাকী মহিলা যিজনীয়ে এভাৰেষ্ট শৃংগত আৰোহণ কৰিছিলে। এভাৰেষ্ট শৃংগ আৰোহণকাৰী ভাৰতৰ প্ৰথমগৰাকী মহিলা। সো তেওঁৰ তত্ত্বাৱধানত অৰুণিমাই ট্ৰেইনিং লয় আৰু অৰুণিমাই কি কৰে নিজৰ যি সপোন এভাৰেষ্ট আৰোহণ কৰা সেয়া পূৰণ কৰে। নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত সিদ্ধি লাভ কৰা বহুত উদাহৰণ আছে। এনেকুৱা বহুত মানুহ আছে যিবোৰ মানুহে কি কৰিছে নিজৰ একাগ্ৰতাৰে নিজৰ চেষ্টাৰে নিজৰ সপোন
পূৰণ কৰিছে। যেনেকুৱা একলব্যই গুৰুৰ প্ৰতিমূৰ্তিৰ সন্মুখত কেৱল একানপতীয়া সাধনাৰে তেওঁ কি কৰিছিলে ধনুবিদ্যাত পাৰ্গত হৈছিলে। একেদৰে গভীৰ অৰণ্যত নিশাটো খিটমিটীয়া আন্ধাৰত চেষ্টা কৰিয়ে অৰ্জুনে শিকিছিল শব্দবেদী বাণৰ প্ৰয়োগ। অৰ্জুনে কি কৰিব পাৰিছিলে নেদেখাকৈয়ে কেৱল শব্দ শুনি পেলাই সেই শব্দ ফ'ল' কৰিয়ে বাণ মাৰিব পাৰিছিলে। সমাজৰ যিসকল লোক নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত তেওঁলোকে আনকো প্ৰেৰণা দিব পাৰে। যিবোৰ মানুহে এটা মুকাম পাইছে সেই মানুহবোৰে আনকো এনকাৰেজ কৰিব পাৰে। চ' প্ৰশ্ন উদ্ধৃত কথা ফাঁকিৰে লেখকে তাকে বুজাব বিচাৰিছে। নেক্সট হৈছে ৩ নম্বৰ প্ৰশ্ন। ৩ নম্বৰ প্ৰশ্নত কৈছে এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হয়। HSLC 2020ত আহিছে। চ' এভাৰেষ্টত গৈয়ে অৰুণিমাহঁতে নামি আহিবলগীয়া হৈছিলে কিহৰ কাৰণে। এনচাৰ হৈছে এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয় কাৰণ লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ অৱস্থা হৈছিল। সিহঁতে যি অক্সিজেন লগত লৈ গৈছিল সেই অক্সিজেন কি হৈছিল শেষ হোৱা অৱস্থা হৈছিল আৰু অক্সিজেন শেষ হোৱাৰ আগতে ওপৰৰ পৰা নামি অহা বাটৰ প্ৰথমটো কেম্প পাবগৈ লাগিব। অৰুণিমাৰো অক্সিজেন শেষ হ'বলগীয়া হৈছিল। চ' কেম্পত যাওঁতে এভাৰেষ্টত যাওঁতে কেইবাখনো কেম্প থাকে আৰু সেই কেম্পসমূহত অক্সিজেন থাকে। গতিকে সিহঁতে নামি আহোঁতে যিটো প্ৰথমখন যিটো কেম্প আছে সেইটো কেম্প গৈ পালেহে সিহঁতে অক্সিজেন পাব। গতিকে তেওঁলোকে কি কৰিছিলে সোনকালে নামি আহিছিলে যাতে অক্সিজেন শেষ হোৱাৰ আগে গৈ পেলাই প্ৰথমখন যিটো কেম্প আছে সেইখন পায়। ৪ নম্বৰ প্ৰশ্নটোত কৈছে আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে। এইটো আহিছে HSLC 2023ত। সকলোৰে মুখবোৰ শুকাই গৈছিলে। চ' ইয়াতে কাৰ মুখ শুকাই যোৱাৰ কথা কোৱা হৈছে। এনচাৰ হৈছে চলন্ত ৰেলগাড়ীখনত থকা মানুহবোৰৰ মুখবোৰ শুকাই টেমি যেন হৈছে কাৰণ ৰেলগাড়ীখনত এদল ডকাইত সোমাইছিল। চ' যেতিয়া ডকাইতৰ দল দেখা পাইছিল তেতিয়া ৰেলগাড়ীখনত যিবোৰ মানুহ আছিলে সেই মানুহবোৰৰ যি মুখ আছিলে মুখবোৰ শুকাই গৈছিল। ভয়তে শুকাই গৈছিল কাৰণ ডকাইতৰ মানুহবোৰে লুটপাট ষ্টাৰ্ট কৰিছিল ৰাইট। চ' ইয়াতে কি কৰা হৈছে সেই যি ডকাইতৰ দল আছে সেই দলবোৰক চাই যে মানুহবোৰৰ মুখ শুকাই গৈছিল তাকে বুজাব বিচৰা হৈছে। চ' এইখিনি আছিলে কুৱেশ্যন বেংকৰ কুৱেশ্যন। আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।